কৰি মধ্য ইংৰাজী বিদ্যালয়ৰ আৰবী শিক্ষক আব্দুল সামাদ ছাৰৰ বিদায় সভা সামগ্ৰী সমষ্টিৰ ৰূপহী আৰক্ষী থানাৰ অধীনস্থ লাউকা শিক্ষাখণ্ডৰ অন্তৰ্গত দক্ষিণ কৰিগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ আৰবী শিক্ষক আব্দুল সামাদ কাছিমি ছাৰৰ বিদায় সভা আজি আনুষ্ঠানিকভাৱে অনুষ্ঠিত কৰা হয়। খলিলুৰ ৰহমান নামৰ শিক্ষকজনৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয় বিদায় সভাখন। মুখ্য অতিথি হিচাপে উপস্থিত থাকে লাউকা শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মেহবুব আলম লস্কৰ। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে দক্ষিণ কৰিগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ হিন্দী শিক্ষক সাইফুল ইছলামে। কৰিগুৰি সমল কেন্দ্ৰৰ চিয়াচিৰি সাদ্দাম হুছেইনে আদৰণি বাহনত বিদায় শিক্ষকজন অৰ্থাৎ আব্দুল সামাদ ছাৰৰ ব্যক্তিত্ব আৰু কৰ্মজীৱনৰ বহু গুৰুত্বপূৰ্ণ কথা উপস্থিত ৰাইজৰ আগত সুন্দৰভাৱে উপস্থাপন কৰে। বিদায় শিক্ষকজনে 1991 চনৰ 19 নৱেম্বৰ তাৰিখে দক্ষিণ কৰিগুৰি মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। প্ৰায় 35 বছৰ কাল শিক্ষকতা কৰি দক্ষিণ কৰিগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা 2025 তাৰিখে আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। দক্ষিণ কৰিগুৰি আলপাৰা হিঙ্গিমাৰী ৰূপহী আদি বিভিন্ন অঞ্চলৰ শিক্ষকসকলৰ উপস্থিতিত বিদায় শিক্ষক আব্দুল সামাদ ছাৰক সম্বৰ্ধনা জনোৱা হয়। এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো। ভূমিকা পৰিছে কি ক'ব? কথা হ'ল মোৰ প্ৰায় 40 বছৰ তাৰ ওপৰতো মোৰ শিক্ষকতাৰ ওপৰতেই মোৰ গৈছে, তবলিগ জমাতৰ কামৰ ওপৰত গৈছে, মছজিদ মাদ্ৰাছাৰ সেৱাততি গৈছে। আগন্তুক জীৱনতো আল্লাহ যদি সুস্থ ৰাখে, যিমান দিন জীয়াই থাকিম মই এই প্ৰতিষ্ঠানৰ কাম কৰি যাম। এনেকৈ বিয়া কৰি মোৰ এটা লক্ষ্য হ'ল মই কোৰআন শৰীফৰ এনেইতো মাদ্ৰাছাত পঢ়াইছোঁ, কিন্তু মহামাৰী মছজিদত মই এই আলিফ লাম মিম আলহামদুৰ পৰা আৰম্ভ কৰি 19 পাৰালৈকে মই তফসিৰ কৰিছোঁ। 11 পাৰা মোৰ বাকী আছে। এই 11 পাৰা তফসিৰ মই যিকোনো এঠাইত বহি মছজিদ মাদ্ৰাছাত য'তেই বহি মই এই 11 পাৰা তফসিৰ মই কৰিম। আৰু এনেকুৱা আছে কোনো মাদ্ৰাছাতো লাগি যাব পাৰোঁ, আলোচনা চলি আছে কোন মাদ্ৰাছাত শিক্ষকতা কৰিবলৈ, যদি স্বাস্থ্য দিয়ে যেনে সেইবিলাকত লাগি তাতেও আমি বাকী সময়খিনি খটাব পাৰিম। আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আমি ইয়াতে ইমান ধুনীয়া এখন অনুষ্ঠানৰ যোগেদি আমাৰ ব্লকৰে এজন শিক্ষক, এই কৰিগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ আৰবিকৰ শিক্ষক, তেওঁ ইমান ভাল ডিচিপ্লিন এজন ভাল শিক্ষক আছিলে, আদৰ্শ শিক্ষক আছিলে। আৰু আজি আমি এইখন সভাত উপস্থিত হৈ নিজক ধন্য মনে কৰিছোঁ যে তেনেকুৱা এজন শিক্ষকক আমি জীৱনত কণ্ট্ৰিবিউশ্যন বহুত কৰিছে। আৰু এইখন স্কুলত তেওঁৰ অৱদানটো আমাৰ বহুত আছে, আমি শুনা পাইছোঁৱে। আৰু তেওঁ আজি এইখন সভাত উপস্থিত হৈ ভাল লাগিছে এইটোৱে ৰাইজে সকলো ইয়াতে উপস্থিত হৈ ইমান ধুনীয়াকৈ এটা ৰাজকীয় অনুষ্ঠানৰ যোগেদি তেওঁক সম্বৰ্ধনা দিছে। আমাৰ সকলো শিক্ষকৰ এইটো এনেকুৱা কণ্ট্ৰিবিউশ্যন সমাজক সমাদৃত হ'ব লাগে, তেতিয়াহ'লে আমাৰ সমাজৰ ইম্পেক্টটো ভাল হয়। আৰু তেওঁকো মই পাৰ্চনেলি অনুৰোধ কৰিছোঁ এইটোৱে যে যেতিয়া আপুনি ৰিটায়াৰমেণ্ট অফিচিয়েলি হৈছে, কিন্তু তথাপি আপুনি ভলেণ্টাৰীলি আহি আমাক যাতে স্কুলবিলাকত অকণমান পাঠদানত সহায় আগবঢ়াই গ'লে আমাৰ ল'ৰা ছোৱালী অকণমান কৃতজ্ঞতা হ'ব। আৰু তেওঁক মই অনুৰোধ জনাইছোঁ এতিয়া তেওঁৰ নিচিনা এজন টেষ্টিমনি, এজন ৰিচোৰ্চ পাৰ্চনৰ নিচিনা এতিয়া স্কুলৰ বাহিৰতো সমাজৰ বহুত দায়িত্ব থাকে। তেওঁৰ নিচিনা মানুহে যদি সমাজত অকণমান ভালৰ কামত আগবাঢ়ি যায়, আমাৰ সমাজখনো আগবাঢ়ি যাব, এই আশা ৰাখিছোঁ। আৰু ইয়াত যিমান অৰ্গেনাইজাৰ আছে, যিমান ধুনীয়াকৈ তেওঁলোককো মই ধন্যবাদ জনাইছোঁ আমাকো আমন্ত্ৰণ কৰাৰ কাৰণে। ইয়াৰ শিক্ষক শিক্ষয়িত্ৰী আৰু যিসকলে এইটো প্ৰগ্ৰাম ধুনীয়াকৈ ৰচিছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। এইটো আপোনালোকে এইটোতো ৰিটায়াৰমেণ্টত যাব আৰু কিছুমান দেখে এতিয়া আমাৰ গভৰ্ণমেণ্টৰ পৰা কিছুমান টেটৰ পাছ কৰি এতিয়া গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্ট হ'ব। আৰু অহা দিনত আমাৰ ৰেচনেলাইজেশ্যনো হ'ব আৰু এপইণ্টমেণ্টটো নতুন হ'ব। লাহে লাহে আমাৰ এইটো প্ৰব্লেম চল্ভ হ'ব বুলি আশা ৰাখিছোঁ। তেখেতে আজি প্ৰায় 37 বছৰ ধৰি আমাৰ ইয়াত চাকৰি কৰিলে, প্ৰায় 1988 পৰা কৰি আছিলে। আজি 25 চনৰ আজি জুন মাহ, আজি তেখেতে অৱসৰ ল'লে। সঁচাকৈ আমি দুখিত যে ইমান বছৰ আমি একেলগে কাম কৰিলোঁ, একেলগে চাকৰি কৰিলোঁ, চৰকাৰৰ নিয়ম মতে তেখেতে অৱসৰ ল'বই লাগিব। তথাপিও ইমান বছৰ যদি আমাৰ লগত তেখেত আছে, আহিছে, গৈছে, কিন্তু আশা কৰোঁ, কামনা কৰোঁ, আল্লাহৰ ওচৰত দোৱা কৰোঁ তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ। আৰু তেখেতে যাতে এই আগৰ নিচিনাকৈ যিমান দিন তেখেতে জীয়াই থাকে, আল্লাহে তেখেতক যিমান দিন ৰাখে, যাতে তেখেতে আমাৰ মাজত আহিব, আমাক সুপৰামৰ্শ দিব, কেনেকৈ আমি পাঠদান কৰিলে আমি ভৱিষ্যতলৈ ল'ৰা ছোৱালীক
ফ্ৰুটফুল্লি দিব পাৰিম, পাঠদান কৰিব পাৰিম, তেনেকুৱা পৰামৰ্শ তেখেতৰ পৰা কামনা কৰিলোঁ আৰু তেখেতৰ বাবে আল্লাহৰ ওচৰত দোৱা মাগফিৰাত বিচাৰিছোঁ। কেনেকুৱা মনত লাগিছে আৰু তেখেতৰ পৰৱৰ্তী জীৱনৰ কাৰণে আপোনালোকে কি কয়? যিকে নহওক, পোনপ্ৰথমে আমাৰ সাংবাদিক বন্ধুসকল আপোনালোক ইয়াত উপস্থিত হৈছে, আমাৰ বিদায়ী সভাত অনুষ্ঠানত উপস্থিত হোৱাৰ কাৰণে পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি আমাৰ কাৰণে বহুত দুখৰ বিষয় যে আমাৰ মুৰব্বী আৰু আমাৰ এজন জনপ্ৰিয় শিক্ষক, এই সমাজৰ জনপ্ৰিয় শিক্ষক, আজি আপোনালোকে দেখিছে যে ইয়াত জনগণৰ যি ভিৰ, একমাত্ৰ তেওঁৰ মহব্বত, তেওঁৰ প্ৰতি আন্তৰিকতা থকাৰ কাৰণে ইয়াত আহি উপস্থিত হৈছে। তেওঁলোকো সমাজ বহুত দুখী যে এনেকুৱা এজন সুযোগ্য শিক্ষক আমি আজি ইয়াৰ পৰা বিদায় দিব লগা হ'ল। চৰকাৰৰ বিধিমতে আমি বিদায় দিবৰ কাৰণে বাধ্য হৈছোঁ। তথাপিও তেওঁৰ যি অৰিহণা, তেওঁৰ যি আমাৰ এই স্কুলখনৰ প্ৰতি যি মহব্বত, যি প্ৰেৰণা, সেইটো আমাৰ কাৰণে দীৰ্ঘদিন ধৰি থাকিব। আৰু তেওঁৰ যি আচৰণ, তেওঁৰ যি আপোনাৰ ব্যৱহাৰ, তেওঁৰ যি ল'ৰা ছোৱালীৰ প্ৰতি মহব্বত বা